নমস্কাৰ আজি 15 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ গুৰুতৰ অভিযোগ জনাই আছো ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ বিহাৰীৰ বাহিৰৰ কংগ্ৰেছ নেতাসকলে ভোট গ্ৰহণৰ দিনাও বাহৰ পাতিছিল এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিহাৰীৰ বাহিৰৰ কংগ্ৰেছ নেতাসকলে ভোট গ্ৰহণৰ দিনাও বাহৰ পাতিছিল কেৱল কিমানেই নহয় ভোট গ্ৰহণৰ দিনটোত গৌৰৱ গগৈয়ে প্ৰচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰি ভংগ কৰি এনে ধৰণৰ কাৰ্য সংগঠিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই গুৰুত্বপূৰ্ণ খবৰ ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ কংগ্ৰেছ দললৈ আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই আন এটা খবৰ হৈছে একেলগে ৭,০০০ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা এখন চৰকাৰী বিদ্যালয় দিল্লী চৰকাৰৰ চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীক একেলগে ৭,০০০ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰা এখন চৰকাৰী বিদ্যালয় স্থাপন কৰা হ'ব আৰু দিল্লী চৰকাৰৰ চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীক আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব এবাৰ মেট্ৰিক পৰীক্ষা কেৱল পৰীক্ষাৰ নামটোহে সলনি হ'ব ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব এবাৰ মেট্ৰিক পৰীক্ষা কেৱল মাত্ৰ পৰীক্ষাৰ নামটোহে সলনি হ'ব ডাঙৰ খবৰ পূৰ্বৰ দৰে অনুষ্ঠিত কৰা হ'ব মেট্ৰিকৰ পৰীক্ষা কেৱল পৰীক্ষাৰ নামটোহে কিছু খাল সলনি কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ পৰিৱৰ্তে এবাৰ নামাকৰণ কৰা হৈছে দশম শ্ৰেণীৰ পৰীক্ষা হিচাপে নাম দিয়া হৈছে আৰু পৰীক্ষা একেধৰণে অনুষ্ঠিত কৰা হ'ব এইবাৰ 2025 বৰ্ষত গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষা সন্দৰ্ভত মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মণিপুৰক লৈ কেন্দ্ৰৰ ডাঙৰ ঘোষণা এবাৰ 5খন জিলাক অশান্ত ঘোষণা এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে অধিক ভয়ংকৰ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি মণিপুৰৰ 5খন জিলাক অশান্ত ঘোষণা কেন্দ্ৰৰ কেৱল কিমানেই নহয় FSP এর অধীনত অশান্ত অঞ্চল ঘোষণা ইম্ফল ওয়েস্ট ইম্ফল ইস্ট জিৰিবামক অশান্ত ঘোষণা কৰা হৈছে কেৱল কিমানেই নহয় বিষ্ণুপুৰ কাংপকুটি জিলাক অশান্ত ঘোষণা গৃহ মন্ত্ৰালয়ৰ অধিক ভয়ংকৰ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি মণিপুৰৰ 5খন জিলাক অশান্ত ঘোষণা কেন্দ্ৰৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে লাখ লাখ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে ইতিমধ্যে ভাল খবৰ আছে কিয়নো বিদ্যালক্ষ্মী আঁচনিৰ অধীনত 10 লাখ টকা পৰ্যন্ত পাব ঋণ গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ কিয়নো দেশৰ লাখ লাখ দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিছে ইতিমধ্যে চৰকাৰখনে এটা ব্ৰেকিং নিউজ শিক্ষা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব বৃহৎ পৰিমাণৰ ঋণ 7,50,000 টকা পৰ্যন্ত ঋণ দিব কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ এই বৃহৎ লোনত লাভ কৰিব সাবচিডিও ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে কেন্দ্ৰীয় কেবিনেটে শিক্ষা লাভৰ বাবে বিদ্যালক্ষ্মী আঁচনিত দিয়ে অনুমোদন কেৱল সিমানেই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক আৰু উচ্চ শিক্ষাত নামভৰ্তি আৰু যাৱতীয় খৰচৰ বাবে এই ঋণ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ 22 লাখতকৈ অধিক শিক্ষাৰ্থীক দিয়া হ'ব এই ঋণ প্ৰতি বছৰে 1 লাখতকৈ অধিক শিক্ষাৰ্থীক এই সুবিধা আগবঢ়োৱা হ'ব আৰু বছৰি 8 লাখতকৈ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই ঋণ আৰু ইয়াৰ বাবে 2031 চন পৰ্যন্ত 3,600 কোটি টকা খৰচ কৰিব কেন্দ্ৰীয় চৰকাৰে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে চামগুৰিত ৰঙাগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্য কপাইজ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ ৰাজ্যত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰক্ষীৰ বাহনৰ সৈতে সুইফট ডিজায়াৰ এখন বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে
ভয়ংকৰ দুৰ্ঘটনাত খলনা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আন 4গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহনখনৰ নম্বৰ হৈছে AS02AP3321 আৰু ছুইফ্ট ডিজায়াৰখনৰ নম্বৰ হৈছে AS01EF9212। সামগ্ৰীত ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ইতিমধ্যে জামিন লাভ কৰিছে আম আদমি পাৰ্টিৰ বিধায়ক আমানতুল্লাহ খানে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, জামিন লাভ কৰিছে আম আদমি পাৰ্টিৰ বিধায়ক আমানতুল্লাহ খানে। ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক গৰাকীক আৰু ৰাউছ এভিনিউ আদালতে মঞ্জুৰ কৰিছে জামিন। মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল খানক। তাৰ পিছতে ইতিমধ্যে জামিন লাভ কৰিছে বিধায়ক গৰাকী। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত আহি গৈছে কঠোৰ নিৰ্দেশনা। ৰাজপথত বাহন উলিয়াবৰ পূৰ্বে আপুনি 10 বাৰ চিন্তা কৰক, কিয়নো এতিয়াৰ পৰা ভৰিব লাগিব আপুনি 25,000 টকা পৰ্যন্ত জৰিমনা। এটা গুৰুত্বপূৰ্ণ খবৰ, ব্ৰেকিং নিউজ, যান বাহন চালকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ বাইক স্কুটি চালকৰ বাবে ডাঙৰ খবৰ আছে। যান বাহন বাইক স্কুটি চালকৰ বাবে ডাঙৰ খবৰ, ৰাজপথত বাহন উলিয়াবৰ পূৰ্বে 10 বাৰ আপুনি চিন্তা কৰক। সামান্য ভুল হলেই 25,000 টকা পৰ্যন্ত জৰিমনা বিহিব লাগিব। ক'ত কিমান টকা জৰিমনা আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। সুৰমত্ত হৈ গাড়ী চলালে 10,000 টকা পৰ্যন্ত আপুনি জৰিমনা ভৰিব লাগিব। কেৱল সিমানেই নহয়, হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। সুৰমত্ত হৈ গাড়ী চলালে 10,000 টকা, ইফালে হেলমেট অবিহনে গাড়ী চলালে 1000 টকা পৰ্যন্ত জৰিমনা বিহিব লাগিব আৰু 3 মাহৰ বাতিল কৰা হ'ব লাইচেন্স। নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা। চিট বেল্ট ব্যৱহাৰ নোহোৱাকৈ গাড়ী চলালে 1000 টকা পৰ্যন্ত জৰিমনা বিহিব। তীব্ৰগতিত গাড়ী চলালে 2000 টকা পৰ্যন্ত জৰিমনা বিহিব প্ৰশাসনে। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা বিহিব লাগিব। কেতবোৰ নীতি নিৰ্দেশনা দিয়া হৈছে, কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে। দুচকীয়া বাহনত 3 জন উঠিলে 1000 টকা জৰিমনা দিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2000 টকা জৰিমনা। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীক গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা বিহিব লাগিব গাড়ীখনৰ গৰাকীয়ে। কেৱল সিমানেই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব লাইচেন্স। কেৱল এয়াই নহয়, উল্লেখ কৰা হৈছে বাতিল হ'ব গাড়ীৰ পঞ্জীয়ন। 3 বছৰ পৰ্যন্ত হ'ব পাৰে জেল অভিভাৱকৰ।